নমস্কাৰ অসমীয়া ষ্টৰীটেলাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি মই আপোনালোকক শুনাবলৈ ওলাইছো এখন মাষ্টাৰপিচ মুভিৰ কাহিনী যাৰ নাম হৈছে টুম্বাৰ। টুম্বাৰ মুভিখনৰ IMDb ৰেটিং হ'ল 8.3 আউট অফ 10 আৰু ৰোটেন টমেটছত ইয়াৰ স্ক'ৰ হ'ল 85%। মুভিখনৰ আৰম্ভণিতে VFXৰ দ্বাৰা এটা কাহিনী কোৱা হৈছে য'ত পূৰ্তিকী দেৱী অৰ্থাৎ যি অপৰিসীম ধন আৰু ধানৰ গৰাকী আৰু এই পৃথিৱীখন হ'ল তেওঁৰ কোষ। তেওঁ এই কোষৰ পৰাই 16 কোটি দেৱ দেৱীক জন্ম দিছে। দেৱীৰ প্ৰিয় হ'ল তেওঁৰ প্ৰথম পুত্ৰ হস্তৰ। হস্তৰ বহুত লোভী আছিল। হস্তৰে দেৱীৰ সকলো ধন আৰু ধানখিনি পাব বিচাৰিছিল। হস্তৰে যেনে তেনে ধনখিনি নিজৰ কৰিবলৈ সক্ষম হৈছিল যদিও যেতিয়া ধানখিনি নিজৰ কৰিবলৈ আগবাঢ়িছিল তেতিয়া অন্য দেৱ দেৱীয়ে তেওঁৰ ওপৰত প্ৰহাৰ কৰিবলৈ ধৰিছিল। দেৱ দেৱীৰ প্ৰহাৰত হস্তৰ ধ্বংস হ'বলৈ ধৰাত প্ৰিয় পুত্ৰক বচাবলৈ দেৱী নিজৰ কোষত আশ্ৰয় দিয়ে। হস্তৰক বচোৱাৰ এটাই চুক্তি আছিল যে তেওঁক কোনেও পূজা কৰিব নোৱাৰিব। বহু যুগ এনেকৈয়ে পাৰ হৈ যায় আৰু হস্তৰে মাকৰ কোষত শুই থাকে। কিন্তু যেতিয়া টুম্বাৰ গাঁৱৰ পূৰ্বপুৰুষসকলে হস্তৰৰ মন্দিৰ বনায় তেতিয়াৰ পৰা সেই গাঁৱত দেৱ দেৱীৰ ক্ৰোধ অবিৰাম বৰষুণৰ ৰূপত বিয়পিব ধৰে। হস্তৰক পূজা কৰাৰ কাৰণটো হ'ল হস্তৰৰ সাপ আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ। সেইটো কেনেকৈ আমি এই ভিডিঅ'টোত আগলৈ গম পাম। এইটো ইন্ট্ৰৰ পিছত আমাৰ মূল চিনেমাখন আৰম্ভ হয় যাক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটোত 1918 চনৰ কালচোৱা দেখুওৱা হৈছে। আমি ইয়াত দুজন সৰু ল'ৰা দেখোঁ যাৰ নাম হ'ল বিনায়ক আৰু সদাশিৱ। এই ল'ৰা দুজনৰ মাকে এজন চৰকাৰ নামৰ লোকৰ ঘৰত কাম কৰিছিল। চৰকাৰ এজন জমিদাৰ মানুহ যি বহুত বুঢ়া আছিল। বিনায়কৰ মাকে সোণৰ মুদ্ৰাৰ লালসাত তেওঁৰ ঘৰত কাম কৰিছিল। তেওঁলোকৰ মতে চৰকাৰৰ ঘৰত খাজানা লুকাই আছে। নেক্সট চিনত দেখাই যে বিনায়কৰ আইতাকক ঘৰত বান্ধি থোৱা অৱস্থাত থাকে। তেওঁক দেখি মানুহ বুলি ধৰিবই নোৱাৰি। যেতিয়া চৰকাৰৰ মৃত্যু হয় তেতিয়া বিনায়কৰ মাকে সোণৰ আশা বাদ দি বিনায়ক আৰু সদাশিৱক লৈ পুনা চহৰলৈ যোৱাৰ কথা ভাবে। কিন্তু বিনায়কে বাৰে বাৰে কয় যে চৰকাৰ মৰাৰ পিছত তেওঁৰ ঘৰ আৰু ঘৰত লুকাই থকা খাজানাখিনি সিহঁতৰ। তেতিয়া মাকে বিনায়কক কয় যে চৰকাৰে গোটেই জীৱনটো বিচাৰিও খাজানা নোপোৱাকৈয়ে মৰি গ'ল, অৰ্থাৎ তাত খাজানা নায়েই। বিনায়কে বাৰে বাৰে আইতাকক খাজানাৰ বিষয়ে মাকক সুধিবলৈ কয়, যাৰ বাবে মাকে তাক খং কৰে। সেইদিনাই বিনায়কৰ ভায়েক সদাশিৱ এডাল গছৰ পৰা পৰি যায় আৰু গুৰুতৰভাৱে আঘাত পায়। সদাশিৱক লৈ মাকে বেদৰ ওচৰলৈ যায় আৰু বিনায়কক ঘৰত থকা আইতাকক ভাত দিবলৈ কয়। আইতাকে যদি সাৰ পায় তেতিয়াহ'লে এটা বাক্য ক'ব দিয়ে যাৰ দ্বাৰা আইতাকক শুৱাব পৰা যায়। ঘৰত আইতাকে বিনায়কক খাজানাৰ কথা কৈ নিজৰ ওচৰলৈ মাতে। বিনায়কে দৰ্জাখন খুলি দিওঁতে আইতাকে তাক খানা দিবলৈ কয়। যেতিয়া সি খানা আনিবলৈ পাকঘৰলৈ যায় আইতাকে পিছৰ পৰা আহি তাৰ ভৰিত নিজৰ শিকলিডাল লগাই দিয়ে আৰু নিজৰ ৰুমলৈ টানি লৈ যায়। আইতাকগৰাকী দেখাত বহুত ভয়ংকৰ আছিল। দেখাত এনে লাগিছিল যেন তেওঁ মানুহেই নহয়। তেওঁ বিনায়ককে খোৱাৰ কথা কয়। বিনায়কে সেই সময়ত মাকে কোৱা বাক্যটো মনত পৰি যায় আৰু কয়, কথাষাৰ শুনি আইতাকে ভয় খাই শুই যায়। ইপিনে বিনায়কৰ ভায়েক সদাশিৱৰ মৃত্যু ঘটে যাৰ বাবে তাৰ মাক বহুত দুখত থাকে। বিনায়ক আৰু তাৰ মাকে সদাশিৱক তাতে খৰি দি পুনেলৈ যাবলৈ ওলায়। ইয়াতে পুনৰ বিনায়কে মাকক খাজানাৰ কথা কয় যাৰ বাবে মাকে তাক বহুত খং কৰে আৰু কচম খুৱায় যে সি কেতিয়াও টুম্বাৰলৈ ঘূৰি নাহে। আৰু ইয়াতে ফাৰ্ষ্ট চেপ্টাৰটো শেষ হয়। ইয়াৰ পিছত কাহিনীৰ দ্বিতীয় ভাগ আৰম্ভ হয় আৰু এই কাহিনী 1918 চনৰ 15 বছৰ পিছৰ কাহিনী। তেতিয়ালৈ বিনায়ক ডেকা হৈছিল আৰু আমি ইয়াত দেখোঁ যে বিনায়ক পুনৰ টুম্বাৰলৈ ঘূৰি আহিছে। বিনায়কৰ মাকৰ ইতিমধ্যে মৃত্যু ঘটিছে। যিহেতু মাকেই নাই গতিকে তেওঁৰ কচমো এতিয়া নাই। বিনায়কে তাৰ পুৰণি ঘৰলৈকে যায় য'ত বহুত গছলতা দেখা পায়। তাৰ মাজত বিনায়কে এটা মানুহৰ হৃদপিণ্ড দেখে যিটো এতিয়াও ধপধপাই আছিল আৰু এইটো বিনায়কৰ আইতাকৰ হৃদপিণ্ড হয়। আইতাকৰ হৃদপিণ্ডৰ পৰা এডাল ডাঙৰ গছ গজি উঠিছিল, তথাপিও তেওঁ জীয়াই আছিল। বিনায়কে যেতিয়া আইতাকক খাজানাৰ বিষয়ে সোধে তেতিয়া আইতাকে তাক লোভ কৰিব মানা কৰে। কিন্তু সি বাৰে বাৰে সোধাৰ কাৰণে আইতাকে তাক খাজানাৰ বিষয়ে ক'বলৈ ৰাজি হয়, কিন্তু এটা চৰ্তত। সেই চৰ্তটো হ'ল হস্তৰৰ সাপৰ কাৰণে তেওঁ অমৰ হৈছে। যদি বিনায়কে তেওঁক জ্বলাই মুক্তি দিয়ে তেতিয়াহে খাজানাৰ বিষয়ে ক'ব। আইতাকৰ কথা ৰাখি বিনায়কে তেওঁক জ্বলাই দিয়ে আৰু চৰকাৰৰ ঘৰত খাজানা বিচাৰি যায় আৰু বহুত কষ্ট কৰি এটা সময়ত খাজানা বিচাৰি উলিয়াবলৈ সক্ষম হয়। কেইটামান সোণৰ মুদ্ৰা লৈ বিনায়ক পুনেলৈ ঘূৰি যায়। তাত মুনিন নামৰ মানুহ এজনক সোণৰ মুদ্ৰাবোৰ বিক্ৰী কৰে। আগতে বিনায়কে মুনিনৰ পৰা টকা ধাৰলৈ লৈছিল, কিন্তু এতিয়া তেওঁকে টকা ধাৰলৈ দিব পৰাকৈ ধনী হৈ পৰিছিল। এনেকৈয়ে বিনায়কে বাৰে বাৰে টুম্বাৰলৈ গৈ সোণৰ মুদ্ৰা আনিবলৈ ধৰে। মুনিনৰ এজন ব্ৰিটিছ অফিচাৰৰ লগত চিনাকি আছিল
অফিচাৰজনৰ ট্ৰেন্সফাৰ হ'বৰ কাৰণে তেওঁৰ মাটি সম্পত্তিখিনি মুনিনক বিক্ৰী কৰাৰ কথা কয়, যাৰ বাবে মুনিনক বহুত টকাৰ প্ৰয়োজন হয়। টকাৰ প্ৰয়োজনৰ বাবে মুনিনে বিনায়কক তেওঁৰ পাৰ্টনাৰ হিচাপে ল'বলৈ কয়, কিন্তু বিনায়কে মানি নলয়। মুনিনে পিছত ভাবে যে তেওঁ নিজে তুম্বাৰলৈ গৈ সোণৰ মুদ্ৰা আনিব। এদিন মুনিনে যেতিয়া তুম্বাৰলৈ যায় তেতিয়া বিনায়কে কথাটো গম পায় আৰু সিও তুম্বাৰলৈ যায়। মুনিনে তেওঁক চাই থকা কথাটো জানিও নজনাৰ ভাও ধৰি তুম্বাৰৰ ঘৰত থকা কুৱাৰ ভিতৰলৈ গৈ কেইমুহূৰ্তমানৰ পিছত হাতত কেইটামান সোণৰ মুদ্ৰা লৈ আহে। ইয়াতে এটা কথা মন কৰিবলগীয়া যে বিনায়ক যেতিয়া কুৱাৰ ভিতৰলৈ গৈছিল তেওঁৰ হাতত এটা টিফিন বক্স আছিল, যিটো কুৱাৰ পৰা ওলাই অহাৰ পিছত নাছিল। বিনায়কে কুৱাৰ পৰা ওলাই দূৰলৈ যোৱাৰ পিছতে মুনিনে সেই কুৱাত প্ৰৱেশ কৰে। কুৱাৰ ভিতৰত ট্ৰাংকৰ দৰে এখন দৰ্জা দেখে। তেওঁ তাৰ ভিতৰলৈ সোমাই যায়। তাত আমি দেখো যে ট্ৰাংক আকৃতিৰ দৰ্জাখন আচলতে দেৱীৰ কোষত সোমোৱা দৰ্জাহে। মুনিনে তাত এটা টিফিন বক্স দেখে, যিটো বিনায়কে এৰি থৈ গৈছিল। টিফিনৰ ভিতৰত এটা আটাৰ পুতলা আছিল। পুতলাটো হাতত লওঁতে এটি আকৃতি আহি মুনিনক উঠাই লৈ যায়। পিছত বিনায়কে পুনৰ দেৱীৰ কোষলৈ ঘূৰি আহে। বিনায়কেও নিজৰ লগত এটা আটাৰ পুতলা লৈ আহিছিল। ইয়াত আমি দৰ্শকে দেখো যে কেনেকৈ বিনায়কে সোণৰ মুদ্ৰাবোৰ চুৰি কৰে। প্ৰথমতে আটাৰে চাৰিওফালে এটা বৃত্ত বনাই লয়। তাৰ পিছত যেতিয়া আটাৰ পুতলাটো হাতত লয় তেতিয়া হস্তৰে আহে। হস্তৰে আটাৰ বৃত্তটোৰ ভিতৰত সোমাব নোৱাৰে, কাৰণ তেওঁ ধনৰহে গৰাকী হ'ব পাৰিছিল। অভিশাপৰ বাবে তেওঁ সদায় ধানৰ কাৰণে ভোকত থাকিবলগীয়া হৈছিল। তেওঁ আটাৰ পুতলাটো খাব পাৰিছিল, কাৰণ আটাৰ পুতলাটো তেওঁক দিয়া হৈছিল। তেওঁ নিজে ইচ্ছা কৰি চুব নোৱাৰিছিল। হস্তৰে পুতলাটো খাই থকাৰ সময়ত বিনায়কে হস্তৰ মোনাখন খুলি দিয়ে আৰু মুদ্ৰাবোৰ সৰি পৰে। বিনায়কে সেই মুদ্ৰাবোৰ বুটলি লয় আৰু ৰছীডালেৰে ওপৰলৈ উঠি অহাৰ সময়ত মুনিনক দেখে। মুনিনক হস্তৰে চুই দিয়া বাবে মুনিনেও বিনায়কৰ আইতাকৰ দৰে অমৰ কিন্তু দেখাত ভয়ানক হৈ পৰিছিল। পিছত বিনায়কৰ মুনিনলৈ দুখ লগা বাবে মুনিনলৈ লগত নিয়া লেম্পটো দলিয়াই দিয়ে, যাৰ বাবে মুনিনৰ তাতেই মৃত্যু হয়। তাৰ পিছত বিনায়কে ৰছীৰে ওপৰলৈ উঠি আহে আৰু দৰ্জাখন বন্ধ কৰি দিয়ে। কাহিনীটোৰ তৃতীয় ভাগটো আৰম্ভ হয় 14 বছৰৰ পিছত। তেতিয়ালৈকে ভাৰত স্বাধীন হৈছিল আৰু সোণৰ মুদ্ৰা চুৰি কৰি বিনায়ক বহুত ধনী মানুহ হৈ পৰিছিল। বিনায়কৰ 3টা ল'ৰা ছোৱালী। বিনায়কৰ বয়স বাঢ়ি অহা বাবে এতিয়া ভালকৈ সোণ চুৰি কৰিব নোৱাৰা হৈ পৰিছিল। ইপিনে বিনায়কৰ ল'ৰাটোৱে এখন ভৰিৰে অক্ষম বাবে সিও ভালকৈ ৰছীত উঠা নমা কৰিব পৰা নাছিল। তথাপিও এদিন বিনায়কে পুতেকক তুম্বাৰলৈ লৈ যায়, যাতে ৰিয়েল চিনাৰিও দেখুৱাব পাৰে। তাতে তেওঁ আটাৰে কেনেকৈ পুতলা বনায় সেইটো পুতেকক শিকায় আৰু আটাৰ পুতলাৰ ভিতৰত কেইটামান শিল দিব কয়। হস্তৰে শিলো খাই পেলায়, কিন্তু শিল খাবলৈ হস্তৰক অলপ বেছি সময় লাগে, যাৰ বাবে সোণৰ মুদ্ৰা বুটলিবলৈ বেছি সময় পায়। যিহেতু বিনায়কে পুতেকক মাত্ৰ দেখুৱাবলৈহে আহিছিল, সেইবাবে আটাৰ পুতলাটো বাহিৰতে পেলাই দিবলৈ কয়, যাতে হস্তৰে নাহে আৰু বিনায়কে পুতেকক লৈ গৈ অকল দেৱীৰ কোষটো দেখুৱাই আনিব পাৰে। কিন্তু বিনায়কৰ পুতেকে আটাৰ পুতলাটো ভিতৰলৈ লৈ যায় আৰু হস্তৰে আহি যায়। বিনায়কে কেনেবাকৈ পুতেকক বচায় আৰু হস্তৰলৈ আটাৰ পুতলাটো দলিয়াই দিয়ে। হস্তৰে আটাৰ পুতলাটো খাই থাকোঁতে বিনায়কৰ পুতেকে হস্তৰ মোনাটো খুলি দিয়ে আৰু সোণৰ মুদ্ৰা বুটলিবলৈ ধৰে। তেওঁলোকে কোনোমতে তাৰ পৰা পলাবলৈ সক্ষম হয়। বিনায়কে পিছত আটাৰ পুতলা ভিতৰলৈ নিয়াৰ বাবে পুতেকক খুব পিটে। তথাপিও বিনায়কৰ পুতেকে সুখী হয়, কাৰণ সি যে সোণৰ মুদ্ৰা চুৰি কৰিবলৈ সক্ষম হৈছে। ইয়াতে আমি গম পাওঁ যে বিনায়কৰ পুতেক বিনায়কতকৈও বেছি লোভী। নেক্সট চিনত দেখায় যে তুম্বাৰৰ ঘৰটো ভাৰত চৰকাৰক দান দিয়া হৈছে, যাৰ বাবে বিনায়কতে এসপ্তাহ পিছৰ পৰা তুম্বাৰৰ ঘৰৰ ভিতৰত সোমাব নোৱাৰিব। এই কথা গম পাই বিনায়ক বহুত চিন্তাত পৰে। এতিয়া বিনায়কৰ পুতেকে এটা আইডিয়া দিয়ে। সি কয় যে তেওঁলোকে হস্তৰ গোটেই মোনাটোকে চুৰি কৰিব, তেতিয়া আৰু সোণৰ মুদ্ৰাৰ অভাৱেই নহ'ব। মোনাখন চুৰি কৰিবলৈ তেওঁলোকে বহুত আটাৰ পুতলা লৈ যাব। হস্তৰে এটা পুতলা খোৱাৰ পিছত দ্বিতীয়টো দিব আৰু এনেকৈয়ে তেওঁলোকে মোনাখন চুৰি কৰিবলৈ সময় পাব। বিনায়কে এনেকৈ কেতিয়াও ভবাই নাছিল আৰু পুতেকৰ আইডিয়াটো তেওঁ বহুত ভাল পায়। পিছত দুয়ো বাপ বেটাই বহুত আটাৰ পুতলা লৈ তুম্বাৰলৈ ৰাওনা হয়। কাহিনীটোৰ আচল টুইষ্ট তেতিয়া আহে যেতিয়া এটা দুটা নহয় বহুতটা হস্তৰ একেলগে আহে, অৰ্থাৎ যিমানটা আটাৰ পুতলা সিমানটা হস্তৰ। বিনায়কৰ পুতেকৰ প্লেনটো একেবাৰে ফ্লপ হিচাপে প্ৰতিপন্ন হয় আৰু এতিয়া কুৱাৰ পৰা ওলোৱাটো মুঠেই সম্ভৱ নহয়, কাৰণ যেতিয়া বিনায়কতে এটা আটাৰ পুতলা দলিয়াই দিয়ে চবকেইটা হস্তৰে একেলগে খাব ধৰে, যাৰ বাবে 2-3 ছেকেণ্ডতে এটা আটাৰ পুতলা শেষ হৈ যায়। বিনায়কে তেতিয়া বুজি পায় যে তাৰ পৰা ওলোৱাৰ কোনো উপায় নাই আৰু তেওঁ নিজৰ গাত আটাৰ পুতলাবোৰ বান্ধি লৈ ৰছীৰে ওপৰলৈ যাব ধৰে আৰু সকলো হস্তৰে বিনায়কৰ পিনে দৌৰিব ধৰে, যাৰ বাবে পুতেকে কুৱাৰ পৰা নিৰাপদে ওলাবলৈ সক্ষম হয়। বাহিৰত থকা ট্ৰাংকৰ দৰে দৰ্জাৰ কাষতো তেওঁলোকে বৃত্ত বনাই থোৱাৰ বাবে
হস্তৰৰ আকৃতিকেইটা বাহিৰলৈ ওলাওঁতে মুহূৰ্ততে বিনষ্ট হৈ যায়। বিনায়কৰ পুতেকে কান্দি কান্দি কুৱাৰ পৰা ওলোৱাৰ পিছত দেখে যে বিনায়কৰ গাতো এতিয়া হস্তৰৰ হাও লাগিছে, যাৰ বাবে এতিয়া বিনায়কো আইতাকৰ দৰে দেখা হৈছে আৰু এতিয়া তেওঁ অমৰ হৈ পৰিছে। বিনায়কে হস্তৰৰ মোনাখন চুৰি কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ পুতেকক সেই মোনাখন ল'বলৈ কয়। কিন্তু বিনায়কৰ পুতেকে তেতিয়া বুজি পাইছিল যে লোভ কৰিব নালাগে। লোভৰ বাবে আজি তেওঁৰ দেউতাকক হেৰুৱাবলগীয়া হ'ল। সেইবাবে পুতেকে সেই মোনাখন ল'বলৈ অমান্তি হয় আৰু বিনায়কক জ্বলাই মুক্তি দিয়ে আৰু মুভিখনৰ ইয়াতে সমাপ্তি ঘটে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।